সকলোলৈ নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 8.3 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা। আৰু 5 নম্বৰটো কি কৈছে চোৱা, 1500 টকা 10% হাৰে 2 বছৰৰ বৃদ্ধিমূল আৰু মিশ্ৰ সুদটো উলিয়াব লাগে। চ' আমি কেনেকৈ কৰিম? নম্বৰ 5ৰ চলিউশ্যন। নম্বৰ 5ৰ চলিউশ্যন প্ৰথম চোৱা, মূলধনটো কিমান আছে চোৱা, 1500। ইয়াত লিখি লোৱা যে মূল ধন সমান 1500 টকা। এতিয়া লিখা যে প্ৰথম বছৰৰ সুদ। প্ৰথম বছৰৰ সুদটো কেনেকৈ উলিয়াম? মূলধনটো কিমান আছে চোৱা, 1500 টকাৰ কি কৰিব লাগে চোৱা, কিমান পাৰ্চেণ্ট দিছে? 10% হয় নে? অৰ্থাৎ ইয়াত লিখা যে 10%। এতিয়া এই 1500 টকাৰ 10% সুদটো উলিয়াই লোৱা, 10%। এই পাৰ্চেণ্টেজটো উঠি পেলাই কি আহিল? ইয়াত এটা 100 আহিল হয়নে? এই জিৰ'টোৰ লগত এতিয়া জিৰ'টো কাটি দিয়ে, এই জিৰ'ৰ লগত এই জিৰ'টো কাটি দিয়ে, অৰ্থাৎ কিমান পালোঁ চোৱা, 150 টকা। সুদটো কিমান পালোঁ? প্ৰথম বছৰৰ 150 টকা। এতিয়া লিখিব পাৰি যে প্ৰথম বছৰৰ বৃদ্ধি মূল সমান মূলধন কিমান আছিলে চোৱা, 1500 যোগ সুদটো কিমান আছিলে? 150। এই 1500 লগত 150 যোগ কৰি দিয়াচোন, কিমান হ'ব চোৱা, 1500 কি হ'ব? 50 হয়নে? অৰ্থাৎ ইয়াত যোগ কৰি লোৱা, 1500 লগত 150 যোগ কৰা, 0 5 আৰু 0 5, 5 1 6, 1 1, অৰ্থাৎ কিমান হ'ল? 1650 টকা। অৰ্থাৎ প্ৰথম বছৰৰ যোনটো সবৃদ্ধিমূল সেইটো কিমান পালোঁ? 1650 টকা। আৰু এই প্ৰথম বছৰৰ সবৃদ্ধিমূলটো কি হ'ব? দ্বিতীয় বছৰত গৈ মূলধন হৈ যাব হয়নে? অৰ্থাৎ এতিয়া লিখিব পাৰি যে দ্বিতীয় বছৰৰ মূলধন সমান কিমান? 1650 টকা। এতিয়া ইয়াত লিখা যে দ্বিতীয় বছৰৰ সুদ। তাৰপিছত সুদটো কেনেকৈ উলিয়াম? এই যোনটো মূলধন আছে সেইটো লিখি লোৱা, মূলধনৰ ওপৰত কিমান পাৰ্চেণ্ট দিছে চোৱা, 10% হয়নে? ইয়াত লিখা যে 10%। এতিয়া ইয়াত লিখা 1650 পূৰণ 10% যিহেতু কৈছে, এই 10ৰ 10টো লিখি লোৱা, আৰু এই পাৰ্চেণ্টেজৰ চিনখন উঠি পেলাই ইয়াত কিমান আহিব? 100। এতিয়া কাটাকাটি কৰা, এই জিৰ'টোৰ লগত জিৰ' কাটি দিয়া, এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া। এতিয়া চোৱা কিমান বাকী আছে? 165 টকা। দ্বিতীয় বছৰৰ সুদটো কিমান পালোঁ? 165 টকা। এতিয়া দ্বিতীয় বছৰৰ সবৃদ্ধিমূলটো উলিয়াই লোৱা, দ্বিতীয় বছৰৰ সবৃদ্ধিমূল সমান কি হ'বগৈ? মূলধনটো কিমান আছে চোৱা, দ্বিতীয় বছৰৰ মূলধন কিমান? 1650। ইয়াত লিখা 1650 যোগ, আৰু দ্বিতীয় বছৰৰ সুদটো কিমান আছে চোৱা, 165 টকা। এই দুটা যোগ কৰা, 1650ৰ লগত 1600, এইটো লিখা আছে চোৱা, 1650ৰ লগত কিমান? 165। 5 0 5, 6 5 11, ইয়াত আছে 1, 6 1 7 আৰু 1 8, আৰু 1 1, অৰ্থাৎ কিমান পালোঁ? 1815 টকা। যিহেতু চোৱা আমি কি পাই গ'লোঁ? দ্বিতীয় বছৰৰ সবৃদ্ধিমূলটোও পাই গ'লোঁ হয়নে? এতিয়া চোৱা আমি কি উলিয়াম? মিশ্ৰ সুদ হয়নে? মিশ্ৰ সুদৰ যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা, সবৃদ্ধিমূল বিয়োগ কি কৰিব লাগে? মূলধন হয়নে? মূলধন। এতিয়া চোৱা সবৃদ্ধিমূলটো কিমান পালোঁ চোৱা, 1815 টকা বিয়োগ, আৰু মূলধনটো চোৱা কিমান আছিলে? 1500 টকা হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 1500 টকা। এতিয়া এই 1815 পৰা যদি 1500 টকা বিয়োগ কৰে কিমান হ'ব চোৱা, 1815ৰ পৰা 1500 বিয়োগ কৰাচোন, কিমান হয় চোৱা, 5ৰ 5, 1ৰ 1, 8ৰ পৰা 5 গ'লে 3 হয়নে? অৰ্থাৎ কিমান পালোঁ চোৱা, 315 টকা। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে সবৃদ্ধিমূল সমান কিমান পাইছিলোঁ আমি? সবৃদ্ধিমূল পাইছিলোঁ 1815 টকা, আৰু মিশ্ৰ সুদ সমান কিমান পাইছোঁ চোৱা, 315 টকা। এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে, 900 টকাৰ 5% হাৰত 3 বছৰৰ হয়, 3 বছৰৰ আমি কি কৰিব লাগে? সুদটো উলিয়াব লাগে। চোৱা নম্বৰ 6ৰ চলিউশ্যন। প্ৰথমে ইয়াত লিখি লোৱা যে মূলধন সমান কিমান টকা আছে?
900 টকা হয়নে 900 টকা এতিয়া ইয়াত লিখা আছে প্ৰথম বছৰৰ সুদ প্ৰথম বছৰৰ সুদ সমান সমান কি কৰিব লাগে এই মূলধনৰ ওপৰত কি কৰিব লাগে আমি সুদটো উলিয়াব লাগে হয়নে পূৰণ কিমান পাৰ্চেণ্ট দিছে চোৱা 6 নম্বৰটো 5% অৰ্থাৎ ইয়াত লিখা আছে 5% এটা 900 টকাটো লিখি লোৱা পূৰণ লিখে 5ৰ 5 লিখে ই পাৰ্চেণ্টেজৰ জেগাত কি আহিব 100 আহিব এতিয়া কাটাতে কৰা এই 0 লগত এই 0 কাটা এই 0 লগত এই 0 কাটাকে দিয়া এতিয়া চোৱা 5 আৰু 9 আছে মানে 5 9 কিমান 45 টকা অৰ্থাৎ প্ৰথম বছৰ আমি সুদটো পাই গ'লো কিমান 45 টকা এতিয়া চোৱা ইয়াত লিখিব পাৰি যে প্ৰথম বছৰৰ কি লিখিম সবৃদ্ধি মূল সমান কিমান হ'বগৈ মূলধন আছিলে কিমান 900 টকা আৰু সুদটো কিমান আছে চব 45 এই মূলধন আৰু সুদ দুটা একেলগে কি বুলি কোৱা হয় সমৃদ্ধি মূল বুলি কোৱা হয় এই 900 লগত যদি 45 যোগ কৰি কিমান হ'ব 945 হ'ব হয়নে 945 টকা অৰ্থাৎ প্ৰথম বছৰৰ সমৃদ্ধি মূলটো কিমান পালোঁ 945 টকা আৰু এই প্ৰথম বছৰৰ যোনটো সমৃদ্ধি মূল আছে সেইটো কি হ'ব দ্বিতীয় বছৰ আহি কি হৈ যাব মূলধন হয়নে অৰ্থাৎ এতিয়া ইয়াত লিখা আছে দ্বিতীয় বছৰৰ মূলধন সমান কিমান টকা 945 টকা এতিয়া মূলধনটো পাই গ'লোঁ এতিয়া কি কৰা দ্বিতীয় বছৰৰ সুদটো উলিয়াই লোৱা দ্বিতীয় বছৰৰ সুদ সমান মূলধন কিমান 945ৰ ওপৰত কিমান পাৰ্চেণ্ট দিছে আমাৰ চোৱা 5% ইয়াত লিখা আছে 5% ইয়াত লিখা 945 পূৰণ 5ৰ 5 লিখা আৰু এই চিনখন উঠি পেলাই পাৰ্চেণ্টেজৰ চিনটো উঠি পেলাই কিমান আহিব 100 এতিয়া চোৱা কিমান হ'বগৈ চোৱা এইটো চোৱা এই 945ৰ লগত 5টো পূৰণ কৰি দিয়াচোন 945ৰ লগত 5টো পূৰণ কৰি দিয়া 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 4 5 গুণ 20 20 2 22 22 2 হাতত আছে 2 5 9 গুণ 45 আৰু 2 কিমান 47 অৰ্থাৎ কিমান পালোঁ চোৱা 4725 আৰু তলত আছে কিমান 100 এতিয়া চোৱা এই 100টো দি যদি আমি কি কৰোঁ 4725 যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব চোৱা এই যিহেতু ইয়াত কি আছে দুটা 0 আছে এই দুটা গড় বাদ দি পেলাই কি কৰা দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান হ'ব 47.25 টকা এতিয়া চোৱা আমি কি পাই গ'লোঁ দ্বিতীয় বছৰৰ সুদটো পাই গ'লোঁ এতিয়া দ্বিতীয় বছৰে কি উলিয়াম সবৃদ্ধি মূল হয়নে দ্বিতীয় বছৰৰ সবৃদ্ধি মূল সমান চোৱা দ্বিতীয় বছৰ মূলধনটো কিমান আছিলে 945ৰ লগত কি কৰা সুদটো যোগ কৰি দিয়া 47.25 টকা এতিয়া 945ৰ লগত এই 47.25টো যোগ কৰা এই 5ৰ 5 হ'ব 2 2 হ'ব এই দশমিকটো আহিব 7 7 পাছে কিমান 12 12 2 হাতত আছে 1 4 4 8 আৰু 1 কিমান 9 আৰু এই 9টো লিখি দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা 992.25 টকা চ' দ্বিতীয় বছৰৰ সমৃদ্ধি মূলটো পাই গ'লোঁ আৰু এই দ্বিতীয় বছৰৰ সমৃদ্ধি মূলটো কি হ'ব তৃতীয় বছৰত আহি পেলাই কি হৈ যাব মূলধন হৈ যাব হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে তৃতীয় বছৰৰ মূলধন সমান কিমান 992.25 টকা যিহেতু আমি তৃতীয় বছৰ মূলধন পাই গ'লোঁ এতিয়া তৃতীয় বছৰ সুদটো উলিয়াই লোৱা তৃতীয় বছৰৰ সুদ সমান কেনেকৈ উলিয়াম চোৱা এই যোনটো মূলধন আছে সেইটো লিখি লোৱা 992.25 আৰু কিমান পাৰ্চেণ্টেজ দিছিলে চোৱা এইটো 5% দিছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 5% এতিয়া লিখি লোৱা যে 992.25 পূৰণ ইয়াত 5 আছে নহয় 5টো লিখি লোৱা আৰু এই যোনটো চিন আছে পাৰ্চেণ্টেজৰ চিন আছে এইটো উঠি পেলাই কিমান আহিব 100 আহিব এতিয়া চোৱা কেনেকৈ কৰিম এই যোনটো সংখ্যা আছে সেইটো লিখি লোৱাচোন প্ৰথমে 992 এই দশমিকটো আমি নাইকিয়া কৰিম এতিয়া 2 আৰু 5টো লিখা প্ৰথমে 2 আৰু 5 পূৰণ আৰু ইয়াত কিমান আছে 5 আৰু 5টো লিখা এতিয়া চোৱা এই 100টো লিখি লোৱা পূৰণ এইটো যিহেতু দশমিকটো আমি নাইকিয়া কৰিম তেতিয়াহ'লে কেনেকৈ কৰিম চোৱা এই দশমিকৰ সলনি এটা 1 আহিব আৰু এই দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 বহাই দিয়া এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া চোৱা ইয়াত 1ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 1 আৰু ইয়াত দুটা 0 ইয়াত দুটা 0 অৰ্থাৎ 4টা 0 আছে হয়নে অৰ্থাৎ ইয়াত 4টা 0 লিখি দিয়া 1 2 3 4 আৰু এই সংখ্যাটোৰ লগত এই 5টো কি কৰা পূৰণ কৰি দিয়া চোৱা কিমান আছে চোৱা 992.25 হয়নে 25ৰ লগত কি কৰা এই 5টো কি কৰা পূৰণ কৰি দিয়া 5টো পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 হাতত আছে 2 5 2 গুণ 10 10 আৰু 2 কিমান 12 12 2 হাতত আছে 1 5 2 গুণ 10 আৰু 1 11 11ৰ 1 হাতত আছে 1
5 নং 45 45 আৰু 1 কিমান 46 6ৰ 6 থাকিল হাতত থাকিল 4 5 নং 45 45 আৰু 4 কিমান 49 অৰ্থাৎ কিমান পালো ইয়াত 4 9 6 1 2 5 এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া চোৱা ইয়াত কেইটা জিৰ' আছে চোৱা 1 2 3 4 হয়নে এই ওপৰৰ সংখ্যাটো কি কৰে 4টা ঘৰ বাদ দিয়ে 1 2 3 4 4টা ঘৰ বাদ দি পেলাই ইয়াত কি কৰে দশমিকটো বহাই দিয়ে অৰ্থাৎ ইয়াত কিমান পাম আমি 49 অৰ্থাৎ ইয়াত যদি দশমিক 4টা ঘৰ বাদ দি কিমান হ'ব ইয়াত হ'ব হয়নে 49 দশমিক কিমান হ'ব 6125 টকা চ' আমি কি পাই গ'লোঁ তৃতীয় বছৰৰ কি পাই গ'লোঁ সুতটো পাই গ'লোঁ হয়নে তৃতীয় বছৰৰ সুত পাই গ'লোঁ এতিয়া তৃতীয় বছৰ সমৃদ্ধি মূলটো উলিয়াই লোৱা তৃতীয় বছৰৰ সমৃদ্ধি মূল সমান তৃতীয় বছৰৰ মূলধনটো কিমান আছিল চোৱা তৃতীয় বছৰৰ মূলধন হয়নে 992 ইয়াত লিখা 992 পইণ্ট কিমান আছিলে চোৱা 25 হয়নে 25 যোগ আৰু চোৱা আমি সুতটো কিমান পাইছিলোঁ তৃতীয় বছৰৰ 49.6125 টকা 6125 টকা হয়নে এতিয়া চোৱা এই 992ৰ লগত এই যোনটো কি আছে 49.6125 আছে এইটো কি কৰে যোগ কৰাচোন যোগ কৰিলে কিমান হ'ব চোৱা মই ইয়াত কৰি দিছোঁ তোমালোকে বেলেগত কৰি ল'বা 992.25ৰ লগত ই 49 দশমিক কিমান 6125টো যোগ কৰা 5ৰ 5 2ৰ 2 5 1 6 6 2 8 দশমিকৰ দশমিক 9 2 11 1 8 আছে 1 হাতত আছে 1 হয়নে 9 আৰু 4 13 আৰু 1 14 14 4 হাতত আছে 1 9 আৰু 1 কিমান 10 অৰ্থাৎ কিমান পালোঁ চোৱা 10411.8625 টকা হয়নে এতিয়া কি পাই গ'লোঁ তৃতীয় বছৰ সমৃদ্ধি মূলটো পাই গ'লোঁ হয়নে যেতিয়া আমি সমৃদ্ধি মূলটো উলিয়াব দিছিলে আমাৰ প্ৰশ্নটোত হয়নে সমৃদ্ধি মূলটো পাই গ'লোঁ এতিয়া মিশ্ৰ সুতটো কেনেকৈ উলিয়াম চোৱা ইয়াত লিখা যায় মিশ্ৰ সুত সমান মিশ্ৰ সুতৰ সূত্ৰটো কি আছিলে সমৃদ্ধি মূল বিয়োগ মূলধন হয়নে এতিয়া চোৱা সমৃদ্ধি মূলটো কিমান পাইছিলোঁ আমি চোৱা এইটো 1041.8625 টকা বিয়োগ আৰু মূলধনটো চোৱা কিমান আছিলে চোৱা 900 আছিলে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 900 টকা এতিয়া এইটো বিয়োগ কৰা এই 104 যোনটো সংখ্যা পালোঁ এইটোৰ পৰা কি কৰে 900টো বিয়োগ কৰি দিয়াচোন ইয়াৰ পৰা কি কৰে 900টো বিয়োগ কৰাচোন কিমান হয় চোৱা 5ৰ 5 থাকিব 2ৰ 2 থাকিব 6 8 এই দশমিকৰ দশমিক থাকিব 1ৰ পৰা 0 গ'লে 1 হ'ব 4ৰ পৰা 0 গ'লে 4 হ'ব এইটো 0 পৰা যিহেতু নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 পৰা নগ'লে 1 হ'ব অৰ্থাৎ কিমান পালোঁ 141.8625 টকা অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে সমৃদ্ধি মূল সমান কিমান পাইছিলোঁ চোৱা এইটো হয়নে 1041.8625 টকা আৰু মিশ্ৰ সুত সমান কিমান পাইছোঁ চোৱা 141.8625 টকা আৰু এয়াই হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰতি 6 মাহৰ মূৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰৰ 4% বছৰি সুতৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা অৰ্থাৎ আমি মিশ্ৰ সুদটো উলিয়াব লাগে আৰু কি কৈছে চোৱা কৈছে প্ৰতি 6 মাহৰ মূৰে কি কৰিব সুদটো গণনা কৰিব হয়নে মূলধনটো কিমান আছে চোৱা 2000 টকা আৰু চোৱা যিহেতু আমাৰ সুদটো 6 মাহৰ মূৰে গণতি কৰিব তেতিয়াহ'লে চোৱা আমাৰ কিন্তু সুদটো কি দিয়া আছে চোৱা বছৰি হিচাপত দিয়া আছে হয়নে অৰ্থাৎ আমাৰ এই যোনটো বছৰি 4% সুদটো দি আছে এইটো কি হ'বগৈ আধা হৈ যাব হয়নে বছৰ যদি 4% হয় ইয়াৰ সুদটোৰ পৰিমাণটো কি হৈ যাব 6 মাহত কিমান হ'বগৈ 2% হ'বগৈ হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে মূলধন কিমান আছে এইটো লিখি লোৱা মূলধন সমান কিমান 2000 হয়নে ইয়াত লিখা আছে 2000 টকা আৰু সুদ যোনটো আছিলে সেইটো কিমান আছিলে চোৱা ইয়াত লিখা যে 6 মাহৰ সুতৰ হাৰ 6 মাহৰ সুতৰ হাৰটো কিমান হ'বগৈ যিহেতু বছৰি সুতৰ হাৰটো কিমান আছে 4% আছে আৰু 6 মাহত কিমান হ'ব ইয়াৰ আধা হ'ব হয়নে অৰ্থাৎ কিমান হ'ব 2% অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰে যিহেতু বছৰি সুতৰ হাৰ 4%
বছৰত যদি কি হয় সুতৰ হাৰটো যদি 4% হয় তেতিয়াহ'লে 6 মাহত কি হ'বগৈ ইয়াৰ আধা হ'বগৈ হয়নে অৰ্থাৎ কিমান হ'ব 2% হ'বগৈ এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া যিহেতু চোৱা মূলধনটো পাই গ'লোঁ এতিয়া প্ৰথম যোনটো কি আছে মাহ আছে সেই মাহটো কি কৰা প্ৰথমে সুতটো উলিয়াই লোৱা অৰ্থাৎ ইয়াত লিখা যে প্ৰথম 6 মাহৰ অৰ্থাৎ এইটো লিখিব নালাগে প্ৰথম সুত বুলি লিখি দিয়া প্ৰথম সুত সমান চোৱা টকাটো কিমান আছে মূলধন 2000 ইয়াত লিখা 2000 পূৰণ আৰু পাৰ্চেণ্টেজটো কিমান আছে 2% ইয়াত লিখা আছে 2% এতিয়া 2000 আৰু 2000টো লিখি লোৱা 2000 পূৰণ এই 2 লিখা আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই কিমান আহিব ইয়াত 100 এতিয়া কাটাকাটি কৰা 0 লগত 0 কাটি দিয়া এই 0 লগত 0টো কাটি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 20 আৰু ইয়াত আছে 2 20ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 40 হ'ব হয়নে অৰ্থাৎ কিমান হ'ব 40 টকা যিহেতু আমি কি পাই গ'লোঁ চোৱা প্ৰথম সুতটো পাই গ'লোঁ মানে এতিয়া কি কৰা ইয়াত লিখা প্ৰথম সমৃদ্ধি মূলটো উলিয়াই লোৱা এতিয়া সমৃদ্ধি মূল প্ৰথম সমৃদ্ধি মূলটো কিমান হ'বগৈ চোৱা আমাৰ মূলধনটো কিমান আছিলে 2000 ইয়াত লিখা 2000 যোগ আৰু যোনটো সুত সেইটো কিমান আছে চোৱা 40 টকা এতিয়া সমৃদ্ধি মূলটো কিমান হ'ব 2000 লগত 40টো যোগ কৰিলে কিমান হ'ব 2040 হ'ব হয়নে এতিয়া চোৱা প্ৰথম সমৃদ্ধি মূলটো আমি কি পাইছোঁ 2040 টকা পাইছোঁ এই প্ৰথম সমৃদ্ধি মূলটো কি হ'ব দ্বিতীয় 6 মাহৰ কি হ'বগৈ এইটো মূলধন হ'ব হয়নে অৰ্থাৎ ইয়াত লিখা যে দ্বিতীয় মূলধনটো কিমান হ'ব আমাৰ 2040 টকা এতিয়া কি কৰা দ্বিতীয় মূলধনৰ সুতটো উলিয়াই লোৱা দ্বিতীয় সুত সমান কিমান হ'ব এই 2040 কিমান পাৰ্চেণ্ট হ'ব 2% হয়নে 2% এতিয়া উলিয়াই লোৱা 2040 পূৰণ 2 লিখা আৰু এই পাৰ্চেণ্টেজৰ জেগাত 100 লিখা এতিয়া কাটাকাটি কৰা 0 লগত 0টো কাটি দিয়া এতিয়া চোৱা কিমান আছে এই 204 লগত 2টো পূৰণ কৰি দিয়া 204 লগত 2 পূৰণ কৰা 4 2 8 2 0 0 2 2 4 অৰ্থাৎ কিমান পালোঁ চোৱা 408 আৰু তলত কিমান আছে চোৱা 10 এতিয়া 10টো আছে নহয় এই 0টো যিহেতু আছে 0টো থাকিলে কি কৰিবা এই এটা ঘৰ এৰি পেলাই দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান হ'বগৈ 40.8 টকা এতিয়া চোৱা যিহেতু আমি সুতটো পাই গ'লোঁ তেতিয়াহ'লে ইয়াত দ্বিতীয় সমৃদ্ধি মূলটো উলিয়াই লোৱা দ্বিতীয় সমৃদ্ধি মূল সমান কিমান হ'ব চোৱা মূলধনটো কিমান আছে দ্বিতীয় মূলধনটো কিমান আছে 2040 ইয়াত লিখা 2040 যোগ আৰু সুতটো কিমান আছিলে চোৱা 40.8 টকা এতিয়া এই দুটা যোগ কৰি দিয়া 2040 লগত এই 40.8টো যোগ কৰা 8ৰ 8 দশমিকত দশমিক 0 0 0 4 4 8 0 2 2 অৰ্থাৎ কিমান পালোঁ চোৱা 2080.8 টকা এতিয়া কি পাই গ'লোঁ চোৱা দ্বিতীয় সমৃদ্ধি মূলটো পাই গ'লোঁ হয়নে এতিয়া দ্বিতীয় সমৃদ্ধি মূলটো কি হ'ব তৃতীয় 6 মাহৰ কি হ'বগৈ এইটো মূলধন হ'ব হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে তৃতীয় মূলধন সমান কিমান হ'বগৈ 20808 যিহেতু আমাক 1.5 বছৰ কৈছে এতিয়া 6 মাহ কিমান হ'ব এবছৰ হ'ব আৰু এটা 6 মাহ যদি আমি যোগ কৰি কিমান হ'ব 1.5 বছৰ হ'ব হয়নে অৰ্থাৎ আমি 3বাৰ কি কৰিব লাগিব আমি সমৃদ্ধি মূলটো উলিয়াই ল'ব লাগিব তৃতীয় মূলধন পালোঁ আমি ইমান টকা এতিয়া চোৱা সুতটো উলিয়াই ল'ব লাগিব তৃতীয় সুতটো কেনেকৈ উলিয়াম এই যোনটো মূলধন আছে 20808 এই মূলধনটোৰ পৰা কি কৰিব লাগিব আমি এই 2 দি কি কৰিব লাগিব 2% দি কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব হয়নে এতিয়া চোৱা কিমান 2080.8 পূৰণ এই 2 লিখি লোৱা আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিবগৈ ইয়াত 100 আহিবগৈ হয়নে 100 এতিয়া চোৱা তাৰপিছত কেনেকৈ কৰিম এতিয়া কি কৰা এই যোনটো কি আছে 2080 আছে এইটো লিখি লোৱা 2080 এই দশমিকটো এতিয়া আমি নাইকিয়া কৰিম এই এতিয়া দশমিকটো নাইকিয়া কৰা এতিয়া 8টো লিখি দিয়া পূৰণৰ পূৰণ 2 লিখা এতিয়া চোৱা এই 100 আছে নহয় 100টো লিখি দিয়া পূৰণ যিহেতু আমি এই দশমিকটো নাইকিয়া কৰিম এই দশমিকৰ সলনি কি আহিব এটা 1 আহিব আৰু এই দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে ইয়াত কি আহিব এটা 0 আহিব এতিয়া চোৱা পূৰণ কৰা এতিয়া এই 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব আৰু যিহেতু ইয়াত চোৱা কেইটা 0 আছে 1 2 3টা 0 আছে ইয়াত 3টা 0 লগত বহাই দিয়া এতিয়া চোৱা ইয়াত কিমান আছে 208008ৰ লগত এই 2টো পূৰণ কৰা 8 2 16 16 6 7 আছে 1 2 0 0 হয়নে আৰু যিহেতু 1টো আছে 1টো লিখি দিয়া 8 2 16 16 6 7 আছে 1 2 0 0 যিহেতু 1টো আছে 1টো লিখি দিয়া আৰু 2 2 কিমান 4 অৰ্থাৎ কিমান পালোঁ চোৱা 41616 হয়নে
এতিয়া চোৱা যেহেতু ইয়াত কেইটা জিৰ' আছে 3টা জিৰ' আছে হয়নে এতিয়া কি কৰা এই 1000টো দি যদি আমি এইটোক যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কেনেকৈ কি হ'বগৈ এই 3টা জিৰ' আছে নহয় এই 3টা বাদ দি পেলাই কি কৰা দশমিকটো বহাই দিয়া অৰ্থাৎ কিমান হ'ব 41.616 টকা অৰ্থাৎ চোৱা আমি কি পাই গ'লোঁ এতিয়া তৃতীয় মাহৰ কি পাই গ'লোঁ সুতটো পাই গ'লোঁ হয়নে এতিয়া কি কৰা তৃতীয় সমৃদ্ধি মূলটো উলিয়াই লোৱা তৃতীয় সমৃদ্ধি মূল সমান তৃতীয় যোনটো আমাৰ মূলধন সেইটো কিমান আছিলে চোৱা তৃতীয় মূলধন কিমান আছিলে 2080 পইণ্ট কিমান আছিলে 8 হয়নে 8 যোগ আৰু সুতটো কিমান পাইছে চোৱা এতিয়া এইটো কিমান পাইছে 41.616 টকা এতিয়া কি কৰা এই দুটা যোগ কৰা চোৱা কিমান আছে 41.616 লগত কিমান যোগ কৰিম চোৱা এইটো লিখি লোৱাচোন আকৌ এবাৰ লিখিলোঁ ইয়াত 2080.8 লগত কিমান 41 এই দশমিকৰ চিধাকৈ দশমিকটো বহিব তাৰপিছত এই 6ৰ 6 ইয়াত 1 আৰু 6 এতিয়া যোগ কৰা 6ৰ 6 1ৰ 1 8 আৰু 6 14 14 4 7 আছে 1 7 আছে 1 1 1 2 দশমিকৰ দশমিক 8 আৰু 4 কিমান 12 12 2 7 আছে 1 এই শূন্য লগত 1 যোগ কৰিলে কিমান 1 হ'ব আৰু 2ৰ 2 অৰ্থাৎ কিমান পালোঁ চোৱা 2122.416 টকা চ' তৃতীয় আমি সমৃদ্ধি মূলটো পাই গ'লোঁ হয়নে এতিয়া কি উলিয়াব লাগে আমাৰ মিশ্ৰ সুতটো উলিয়াব লাগে মিশ্ৰ সুত সমান মিশ্ৰ সুতটো কেনেকৈ উলিয়াই সমৃদ্ধি মূলৰ পৰা কি কৰিব লাগে মূলধনটো বিয়োগ কৰিব লাগে হয়নে মূলধন এতিয়া চোৱা সমৃদ্ধি মূলটো কিমান পালোঁ চোৱা 2122.416 বিয়োগ মূলধন চোৱা মূলধনটো আমাৰ কিমান দিয়া আছিলে চোৱা কিতাপত চোৱা 2000 টকা হয়নে অৰ্থাৎ ইয়াত লিখা আছে 2000 টকা এতিয়া বিয়োগ কৰা 2122.416ৰ পৰা 2000টো বাদ দিলে কিমান থাকিব 2122ৰ পৰা 2000 গ'লে কিমান থাকিব ইয়াত 122 থাকিব হয়নে আৰু দশমিক কিমান থাকিব ইয়াত 416 টকা অৰ্থাৎ আমি লিখিব পাৰি যে সমৃদ্ধি মূল সমান কিমান পাইছিলোঁ এইটো 2122.416 টকা আৰু মিশ্ৰ সুত সমান কিমান পাইছে চোৱা 122.416 টকা এটোৱেই হ'ল আমাৰ 7 নম্বৰটোৰ এনচাৰ ধন্যবাদ